মন্দিয়া পঞ্চায়তৰ অন্তৰ্গত ৭জন গাঁও পঞ্চায়তৰ বিজয়ী ৱাৰ্ড সদস্যই আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে। নৱগঠিত মন্দিয়া সমষ্টিত বিজেপি দলত যোগদানৰ জোৱাৰ। বিজেপি দলত যোগদান কৰে মন্দিয়া পঞ্চায়তৰ নৱনিৰ্বাচিত ৭জনকৈ ৱাৰ্ড সদস্যই। এজন নহয়, দুজন নহয়, ৭জনকৈ নিৰ্বাচিত ৱাৰ্ড সদস্যই যোগদান কৰে বিজেপি দলত। পঞ্চায়ত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পিছত এতিয়া বিজেপি দলত যোগদান কৰাৰ বাবে আগবাঢ়ি আহিছে নিৰ্বাচনত বিজয়ী প্ৰাৰ্থীসকল। বিজেপি চৰকাৰৰ প্ৰগতি আৰু উন্নয়নৰ কথা জানি নিজৰ পিছপৰা অঞ্চলক আগবঢ়াই নিবলৈ বিজেপি দলত যোগদান কৰাৰ কথা ব্যক্ত কৰে বিজয়ী সাব্যস্ত কৰা প্ৰাৰ্থীসকলে। বিশেষকৈ পিছপৰা অঞ্চলৰ যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ হ'লে এই দলৰ লগত জড়িত হৈ কাম কৰি যাব লাগিব বুলি প্ৰাৰ্থীসকলে জানিবলৈ দিয়ে। আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰা বিজয়ী প্ৰাৰ্থীসকল হ'ল কামাল হুছেইন আজমল আলী, শিৱানী সূত্ৰধাৰ অনিতা ৰাণী দাস, ৰুনা লাইলা, মাজেদা বেগম আৰু তেহমুনা খাতুন। আজি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিবলৈ অহা পঞ্চায়তৰ বিজয়ী প্ৰাৰ্থীসকলক আদৰণি জনাই বিজেপি দলৰ বৰপেটা জিলাৰ সভাপতি মহেন্দ্ৰ দাসে। ব্যুৰো ৰিপৰ্ট DY24 আছাম। সকলোকে নমস্কাৰ জনাইছোঁ। যেহেতু পঞ্চায়ত নিৰ্বাচন এইবাৰ অনুষ্ঠিত হৈছিলে কোনো দলীয় প্ৰতীক নোহোৱাকৈ গাঁও পঞ্চায়তৰ সদস্যসকলৰ, আৰু সেই হেতুকে এইবাৰ সকলো মানুহখিনিয়ে অৰ্থাৎ জয়যুক্ত হোৱা এইটো হ'ল মন্দিয়া পঞ্চায়তৰ, মন্দিয়া গাঁও পঞ্চায়তৰ, আৰু আজি ৭জন আমাৰ ইয়াত যোগদান কৰিছে। আৰু এনেধৰণে বৰপেটা জিলাত যিহেতু দলীয় প্ৰতীক নাই, সকলোখিনিয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰি আছে। পঞ্চায়তে বহুকেইখন পঞ্চায়ত ইতিপূৰ্বে যোগদান কৰিছে আমাৰ ভাৰতীয় জনতা পাৰ্টীত, আৰু তেখেতসকলে স্বজ্ঞানে আহি ইয়াত যোগদান কৰিছে। আৰু তেওঁলোকৰ আশা যে মাননীয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকেও কাম কৰিব বিচাৰে, আৰু তেওঁৰ নেতৃত্বত গাঁওবিলাকো আগুৱাই লৈ যোৱা বিচাৰে, আৰু সেই মানসিকতাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। এনেধৰণে আমাৰ প্ৰতিদিনে যোগদান পৰ্ব চলি আছে, আৰু অনাগত দিনতো যোগদান পৰ্ব চলি থাকিব। আমি যিমানখিনি পঞ্চায়ত আমাৰ তাত আহে, আমি সকলোখিনিকে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দলত আমি আঁকোৱালি ল'বলৈ আগবাঢ়িছোঁ। আৰু এইবাৰ আপোনালোকে দেখা পাব যে এইবাৰ সংখ্যাগুৰু সংখ্যালঘু বুলি কোনো কথা নাই, সকলোৱে আহি আমাৰ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু লাহে লাহে আপোনালোকে দেখা পাব এটা সময়ত যে বৰপেটা জিলাত এই আমাৰ পঞ্চায়ত দখলেই নহয়, আমি বিধায়ক সংখ্যালঘু অঞ্চলতো পাবলৈ সক্ষম হ'ম, আৰু সেইখিনিয়ে আপোনালোকক জনালোঁ। আৰু ভৱিষ্যতত আমাৰ বহুত কাৰ্যপন্থা আছে, কৰিবলগীয়াও আছে। আমি সেই কামখিনি যদি কৰি দেখুৱাব পাৰোঁ, আমাৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব ডাঙৰীয়া, আমাৰ শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেনেধৰণে আমাক কামত নিয়োজিত কৰিছে, সেই কামখিনি আমি নিয়াৰিকৈ পালন কৰিম বুলি আমি আশাবাদী। আৰু সকলোৱে আমাৰ দলত তেনেধৰণে কাম কৰি যাব। কাৰ্যকৰ্তাসকলৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ দলৰ লগতে আমাৰ যি এইখন পঞ্চায়ত সৰু চৰকাৰ, সেই সৰু চৰকাৰেও সমানে কাম কৰি যাব, আৰু ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিব বুলি মই আশা ৰাখিছোঁ। তাৰমানে আজি আমি ইয়াত সকলোৱে আমি 61 নং মন্দিয়া পঞ্চায়তৰ মোৰ লগতে আৰু 6জন সদস্য আজি আহি আমি বিজেপি দলত যোগদান কৰিলোঁ। লক্ষ্য আৰু উদ্দেশ্য এটাই যে বিজেপিৰ যিটো ডেভেলপমেণ্ট ছিষ্টেম আটাইতকৈ তাৰমানে ক'বলগীয়া চকুত লগা, যে যাতায়াত বিজেপি চৰকাৰ অহাৰ পিছত দেখিছোঁ যে আমাৰ অসমত, বিশেষকৈ নামনি অসমত যাতায়াত ব্যৱস্থাটো বহুত দুৰ্বল আছিল, কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত যাতায়াত ব্যৱস্থাটো বহুত উন্নত হৈছে। আৰু এটা কথা, ৰাইজৰ লগত যেতিয়া আমি নিৰ্বাচনত অৱতীৰ্ণ হ'লোঁ, তেতিয়া ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিলোঁ যে আপোনাক আমি কাম কৰিম, আপোনাৰ বিনা স্বাৰ্থত বিনিময় নোলোৱাকৈ কাম কৰি থাকিম, যে ডেভেলপমেণ্ট কৰিব লাগে। আমাৰ অঞ্চলৰ ডেভেলপমেণ্টৰ কাৰণে এটাই ৰাস্তা যে বিজেপি কৰিব লাগিব, বিজেপি নকৰিলে ডেভেলপমেণ্ট নহয়। তাৰমানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়ে, যাৰ কাৰণে আমি আজি বিজেপিত যোগদান কৰিলোঁ। আৰু সকলোৱে সদস্যকেইটাই ক'লে যে আমাৰ উন্নয়ন লাগে, যে এক নতুন দিগন্তৰ উন্মোচন কৰিব লাগে যে আমাৰ গাঁওখনত, যাৰ কাৰণে আমি বিজেপিত যোগদান